মৰ্নিং কি খবৰ তোমাৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী এতিয়া বাজিছে টাইম প্ৰায় 12:30 আৰু মই আছোঁ গুৱাহাটী আহিছোঁ গাড়ী দি। বেছি আহোঁতে ভিডিঅ' চিডিঅ' কৰা নাই আৰু মই বহুত দিন মানে ভিডিঅ' দিয়া নাই, কাৰণ আছে বহুত কিবা কিবি কাৰণ। তো যাই আগৰ ভিডিঅ'টো চাইছে গম পাইছে। তো মই বঙাইগাঁৱত যাওঁতে কিবা ফিল্মৰ কাৰণে কিবা এটা গণ্ডগোল হৈছে, তো তাৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু মানে মোৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ যিহেতু এইবাৰ দিছিলোঁ, তাৰো ৰিজাল্ট দিছে, সেইবিলাকৰ পাছত বেলেগ ভিডিঅ'ত ভালকৈ কৈ আছোঁ আপোনালোকক কি ৰিজাল্ট কেনে কি মানে চিন্তা মানে ভাবিছোঁ আৰু বাকীবিলাক পাছত কম আৰু বাকী আজি আহিছোঁ মানে গুৱাহাটীৰ নতুন পাৰ্কখনত। তো যিখন উজান বজাৰত নতুন পাৰ্ক সেইখনতো গৈছোঁৱে, বাকী আছিল ইখন পাৰ্ক। তো আজি ভাবিলোঁ কি ইখন পাৰ্ক বঢ়িয়াখন চাই যাওঁ। তো মোৰ লগত আহিছে পল্লৱ, তো আগত পল্লৱ আছে। তো আমি এখন বঢ়িয়াখন যাওঁ, ইখন পাৰ্কখন কেনে কি এক্টিভিটিছবিলাক কি কৰিব পাৰি তো সেইটো চাই আহোঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে আগত দেখি এখন চাইনবোৰ্ড আছে স্পি ৱাক চৰাইঘাট লেক বুলি। তো আৰু ভিতৰে ইয়াতে গেটখন আৰু ইয়াতে মানে আছে আৰু তো পঢ়িব পাৰে আপোনালোকে। বাকী আমি ভিতৰে যাই বঢ়িয়াখন টিকেটটো কাটি লওঁ। আজিৰ পৰা মানে 15 দিনমান আগতে বিহুৰ এটা মানে সেই হৈছিল আৰু ইভেণ্ট এটা হৈছিল। তো নাহিলোঁ তাতে আহিম বুলি ভাবিছিলোঁ। তো কিবা এটা কাৰণত অহা নহ'লাক। তো এইবিলাক গেট চেট বঢ়িয়াখন বনাই আছে, তো আপোনালোকে চাব পাৰে। তো এতিয়া ভিতৰে যাই যিবিলাক এক্টিভিটিটো কাটি ল'লোঁ। তো একজনৰ 50 টকা কৰি লৈছে মানে এণ্ট্ৰি ফিজ, আৰু বাকী আপোনালোকে তাতে ৰাইড চাইড কৰিলে সেইটো আৰু বেলেগ প্ৰাইচ হ'ব। তো চাব পাৰে বিভিন্ন প্ৰকাৰৰ এটা ৰাইড আছে। তো সেইটোতো ৰাসতটো আহে আপোনালোকে জানে। তো এইবিলাক ৰাইড আছে। বৰ্তমান মানুহ চানুহ বহুত কম, সেইকাৰণে মানে খালী হৈ আছে। আৰু তো মানে বৰ্তমান টাইমটো বঢ়িয়া, এইটো ভাটিবেলা হ'লেহে মানুহ আহিব। তো কি ভাবছোঁ আমি কি এৰে পৰা যাই আৰু মানে কামাখ্যা মন্দিৰ যাম। তো ভাবছোঁ যদি হয় চব ঠিকে থাকে যাম আৰু। তো এনেকৈ দিনটো আৰু খেদাব লাগিব নহয় না বললাও আহিছোঁ আৰু তেনেকুৱা কথা। তো আজি আহোঁতে ট্ৰেইনত অহা নাই, আজি 4 গাড়ী দিছোঁ আৰামত দিছোঁ, এচি দিছোঁ মানে। তো সেইকাৰণে আজি অলপ সোনকালে আহিছোঁ। যদি ট্ৰেইনত আহিলোঁ হয় তো আমিতো বৰ্তমান আহিয়ে নাপালোঁ হয়। তো যাওঁতে যাম আৰু কিবা এই ব্ৰহ্মপুত্ৰ মেইল চেল যাম কিবা হয় না, কিবা আছে না কিবা ট্ৰেইন চেইন নাই থাকিব লাগিব আৰু কি কথা। ইফালে নহয় একফালে একো নাই, ইফালে কিবা কিবি বানে আছে। তো মেইন বস্তু এই ৰিংকেইটা মানে এই অভাৰ ব্ৰিজ হওক বা ৰেলৱে ষ্টেচনতো ৰেল লাইনটো তাৰে পৰা মানে দেখা পায় আৰু। তো এইকেইটা মেইন আকৰ্ষণ। তো বিশেষ নাই আৰু লোৱাই দি মানে ৰিংকেইটা মানুহ আছে, তো চাব পাৰে। বাকী সেইটো হ'ল এই ক্ৰিকেট ষ্টেডিয়ামখন। তো জুম কৰি দিছোঁ। তো আপোনালোকে চাওক নতুনকৈ যে ক্ৰিকেট ষ্টেডিয়াম বানি আছে BCCIৰ আণ্ডাৰত। তো চাব পাৰে এইখন ক্ৰিকেট। তো তাতে নিশ্চয় 2027 পৰা IPL কিবা হ'ব। আৰু এইটো লেকটো এইটো মানে ব্ৰহ্মপুত্ৰৰ লগত কানেক্টেড হৈ আছে, আৰু তাতে সেইবিলাক এই বটিং শ্বটিং কৰি আছে। তাতে সেইবিলাক এক্সট্ৰা পইচা। তো আমি সেইবিলাক নকৰোঁ। এই মানে বৰ্তমান বটিং কৰা মানে এই কি কয় বটন নহয়। চাওক কেনে এটা ৰোড, এই ৰোডটো কিবা মানে মাথাৰ ওপৰ ৰোড এটা বাজি গ'লতো। তো বাকী এইফালে চাব পাৰে। বাকী এইবিলাক ৰাইট চাইড বাকী মানুহ চানুহ নাই, চব বন্ধ হৈ আছে। বাকী নহ'লে আপোনালোকক দেখাব পাৰিলোঁ হয়, এইবিলাক চব বন্ধ মানে মানুহে নাই। মানে এই ৰ'দত কাই আহিব ফুৰিব, আৰু ইমান চাব লগাও নহয় দিয়ক। মানে অনেষ্ট ৰিভিউটো কৈছোঁ, আৰু বাকী লাষ্টত অনেষ্ট ৰিভিউটো আৰু একবাৰ লাষ্টত মই কৈ আছোঁ। বাকী গোটেইখিনি ঘূৰি লওঁ। বাকী চাব পাৰে চব বন্ধ হৈ আছে। বাকীবিলাক চাব পাৰে। বাকী লেকটো আৰু সেনেকৈ গৈছে মানে ৰেল লাইনটো সেনেকৈ গৈছে। বাকী আমি যিখিনি আছে সেইখিনি অলপ এৰে চাওঁ, চাই কামাখ্যা যাওঁ। এতিয়া থাকে লাভ নাই আৰু মানে এনেই যাব দিনটো। তো এইবিলাক ৰাইট চাইড আছে, সৰু চলিতো চাব পাৰে। তো চব বন্ধ হৈ আছে। তো গাইছে একবাৰ তাতে উঠিব বিৰাট ইচ্ছা গৈছে সৰু চলি, কিন্তু মোক উঠিব দিব না নাইবা ডাঙৰ হৈছোঁ না, বিৰাট ভাল লাগে ৰাতি উঠি। আৰু বিশেষ নাই চাব লগা হৈছে কাৰ কি ৰাইড কিছুমান আছে, আৰু বেছি কম্পাউণ্ডটো বেছি ডাঙৰ নহয়, এইখিনিয়ে জেগা বেছি মানে মাটি নাই। তো ইয়াতে বহিব পাৰিব। এই ৰ'দত বহিব ইচ্ছা ৰ'দ চাওক, এই ৰ'দত বহিব পাৰিব। ইয়াতে যাওঁ এৰে পৰা বললক বুজছা না, লাভ নাই গেল টিকট। তুমি চাওঁ ভাগ্য ভাল, ৰাইডৰ কাৰণে পইচা টিকট নাকাটলো বিশেষ কৰি চাব পাৰে। যেতিয়াবাৰে গুচি আহিলোঁ 1 ঘণ্টামান থাকিলে, একো চাব লগা নাই। সেইখন অনেষ্ট ৰিভিউটো যদি দিবা যাওঁ, তো আপোনালোকে আহিব পাৰে ৰাইট চাইড যদি কৰে গধূলাৰ টাইমত, ভাটিবেলাৰ টাইমত বা পুৱাবেলা অলপ। বাকী বিশেষ একো নাই। মানে এই ৰ'দ না আচল কথা, এই গৰমত আৰু কি ফুৰিব, আৰু বিশেষ গাছ নাই মানে বহা জেগা নাই, মানে ঠাণ্ডাৰ পৰিৱেশটো নাই, মানে সেইটোৱে আৰু সিমান ভাল লাগিলাক। 5 ষ্টাৰত যদি ৰেটিং দিবা দেই, 2 ষ্টাৰ ৰেটিং দিম। তো বঢ়িয়াকৈ যাওঁ কামাখ্যা যাওঁ, চাই থাকক। চিকেন বাছৰ পৰা আহি জালুকবাৰীত নামলোঁ। জালুকবাৰীত মানে AC চিটি বাছত উঠি ল'লোঁ বঢ়িয়াকৈ। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গুৱাহাটীত মানে AC চিটি বাছত উঠিলোঁ। তো কেনেকৈ আছে বল, তই আগত উঠিলি না? চিট বেছি নাই, পাতলা বস্তুটো ভাল লাগে উঠি বস্তুটো। তেনে এৰিব ডাইৰেক্ট যাম কামাখ্যা। তো গাইছ আমি বাছেদি আহি মেইন কামাখ্যা গেটত নামলোঁ, আৰু তাৰে পৰা মানে আজি গাড়ী নাই তলত। তো আমি বুললোৱে। তো পল্লৱক ক'লোঁ আজি অহাৰ পৰা বুলাই নাই, তো অলপ বুলোৱা ব'ল। তো বুলি আহি আছোঁ, বিশেষ অলপ উঠনি আছে। আৰু সিফালে চাব পাৰে মানে কিছু জেগা উঠলোঁ। এৰে পৰা এটা ভিউ পইণ্ট আছে, তো আপোনালোকে চাওক।
সেই ঘৰ চৰবিলাক চব দেখা পায় ইয়াৰে পৰা চাওক বাছ বেছি নাই আৰু 1.5 কিলোমিটাৰমান জেগা আছে নেকি তো বঢ়িয়াকৈ যাওঁ আৰু ওপৰৰ পৰা আৰু বেছি মানে ভিউ দেখা পাম আৰু তো আৰু ওপৰত হ'ব না তো আৰু বেছি ভিউ দেখা পাম অলপ পাৰি আছে নে বুলবা আহোঁতে আহিম কিবা আহি দি ওপৰত গাড়ী পাম তো গাইজ ফাইনেলি আহি পালোঁ তো আপোনালোকে চাব পাৰে বাকী জোতা যোৰা বঢ়িয়াকৈ খুলি থলোঁ ফ্ৰীতে তাতে চাব পাৰি টিকট এটা দিছে তো পল্লৱ লগত আছে বাকী 4 কিলোমিটাৰ জেগা গাইজ ইমান পাহাৰত বোলা ধেমালি নহয় মেইন লাষ্টত 10 কিলোমিটাৰ বোলা সমান তো জানা নাছিলোঁ ইমান যে বুলবা লাগব যাওঁতে বাছত যাব লাগব জয় মা বাইদেউ জয় মা তো আমি ভিতৰে বঢ়িয়াকৈ সেৱা কৰি আহি গ'লোঁ আৰু ইফালে চাব পাৰে কি এটা সুন্দৰ মানে কি বুলি কয় পল্লৱ কি বুলি ক'ম এইটো পুখুৰী টাইপ মানে সৰু আৰু চাওক কি বঢ়িয়াকৈ পানী মানে পাম্প কৰি আছে মানে বস্তু ঠাণ্ডা কিবা ঠাণ্ডা পাইছোঁ মানে এতিয়া যিটো মানে পৰিৱেশটো মানে পানীটো মাৰি আছে না তো গৰম অনুভৱ হয় মানে বহুত বেছি ঠাণ্ডা অনুভৱ হৈছে আহিতকৈ মানে তো বহুত বেছি ভাল লাগছে তো এতিয়া অলপমান বহু আধা ঘণ্টা আমি তো ৰেষ্ট লওঁ মানে গোটেইবিলাক এইখিনি জেগা ভাল লাগছে ন পল্লৱ ঠাণ্ডা তই ছাগাল চাওক লগত থাকিলে খাব দিয়া পাৰলোঁ হয় একো নাই কি দিওঁ এই নাই 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 একো নাই একো নাই একো নাই আমাৰ লগতে নাই কি দিম নাই 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 তো তাৰে পৰা শেষে কৰি বঢ়িয়াকৈ আহি গ'লোঁ আৰু এখন আমাৰ ট্ৰেইন আছে আৰু যদি আমি দেৰি কৰোঁ তো ট্ৰেইন যাব যাম ট্ৰেইনত দেবি না জোতা জোৰা পিন্ধি লগা থাকি আছে না কুপনটো দি দি তো গাইজ আহি পালোঁ বৰপেটা ৰোড তো আপোনালোকে চাব পাৰে এই জাষ্ট ট্ৰেইন গুচি গ'ল আৰু এতিয়া বাজিছে টাইম পল্লৱ কেইটা বাজছে 8:30 বাজছে মিছা 8:30 বাজা নাই 8:10 মান হৈছে তো বঢ়িয়াকৈ গাড়ী পাম বঢ়িয়াকৈ তো যাই থাকোঁ আৰু